ৰাম নাৰায়ণ ৰাম গুৰুৱে যে নিজম দিজে যে মন্ত্ৰ দিজে দীক্ষা দিজে তাৰ দ্বাৰা কাৰ্য তৎক্ষণাৎ সম্পন্ন হয়। এই মন্ত্ৰৰ গভীৰতাত নিমগ্ন হৈ তাৰ সমস্ত মৌলিক তত্ত্ব নাজানিলে কোনো কাম সম্ভৱ নহ'ব। ঠাই চাই তেওঁ বুজি ল'ল যে ইয়াত কোনটো বীজ ৰোৱাব পাৰি। ঠাই চিনাকি নকৰি বীজ ৰোৱাত অসুবিধা হ'ব। বাৰিষা আহিব লগিলা তুমি তেলধনৰ বীজ ছটি জ্বলাই দিজ যি বাৰিষাৰ পানীত উদ্গম হ'ব, কিন্তু বৈ যোৱাৰ সম্ভাৱনা আছে। সমস্ত পৰিশ্ৰম অব্যয় হ'ব। এই মন্ত্ৰৰ দ্বাৰা তেওঁ সকলো বস্তু ভালদৰে জানিব পাৰিছে। কেৱল তেওঁলোকৰ বাবে সম্ভৱ যে সকলো বস্তু ভাঙি নিজৰ ইচ্ছামতে আকৃতি দিব পাৰে। কুম্ভকাৰ যে মূৰ্তি তৈয়াৰ কৰে, সেই মূৰ্তি গঢ়াৰ আগতে মাটি কেনেকৈ ভাঙি সৃষ্টি কৰে, সেই মাটিৰে যেতিয়া মূৰ্তি তৈয়াৰ হয় তেতিয়া তেওঁ সেই মূৰ্তিৰ আগত নিজেও হাত জোৰে যেতিয়া মূৰ্তি গঢ়া শেষ হয় তেতিয়া তেওঁ পুনৰ সেইটো নিজৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।